সো হেল্ল এভরিওয়ান আপোনাক সকলোকে হেল্পিং এগ্ৰো আসামৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম যিসকল ষ্টুডেণ্টে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এডমিশ্যনটো লৈছে 2025ত তেওঁলোকে কিমান দিনৰ ভিতৰত সিটটো উইথড্ৰ কৰিলে পইচাটো ৰিফাণ্ড পাব। সো ইয়াৰ লগতে আপোনালোকক জনাম যিসকল ষ্টুডেণ্টে অলৰেডি যিকোনো কোৰ্সত এডমিশ্যন লৈছে তেওঁলোকে কলেজত কি কি বস্তু লৈ যাব লাগিব, তেওঁলোকৰ ড্ৰেছ কি লাগিব, তেওঁলোকে বুকস ক'ৰ পৰা কিনিব লাগিব, ইচ এণ্ড এভৰি আপডেটছ আজিৰ ভিডিঅ'ত আপোনালোকক জনাব চেষ্টা কৰিম। সো তাৰ আগত চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব, কাৰণ আমাৰ চেনেলত সদায় আপোনালোকে এনেকুৱা ধৰণৰ আগন্তুক ইনফৰমেশ্যনকেইটা পাই থাকিব। সো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো প্ৰথমতে আপোনালোকক জনাম যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত যিসকল ষ্টুডেণ্টে এইটো বছৰত এডমিশ্যনটো লৈছে 2025ত তেওঁলোকে কি কি বস্তু লগত লৈ যাব লাগিব। সো প্ৰথমতে আপোনালোকক জনাম যে আপোনালোকৰ ড্ৰেছটো কি থাকিব। সো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ তেনেকুৱা একো ড্ৰেছ নাই, আপোনালোকে যিকোনো এটা ডিচেণ্ট ড্ৰেছ পিন্ধি ক্লাছত যাব পাৰে। যিহেতু আপোনালোকে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব সেইকাৰণে আপোনালোকৰ কিছুমান ড্ৰেছ আছে, মই সেই ড্ৰেছকেইটা কৈ দিওঁ আপোনালোকৰ কাৰণে ভাল হ'ব। তেনেকুৱা একো পাৰ্টিকুলাৰ ড্ৰেছ নাই। সো ল'ৰাসকলে আপোনালোকৰ কি কি ড্ৰেছ লাগিব আপোনালোকক এবাৰ জনাই দিওঁ। সো ল'ৰাসকলৰ কাৰণে আপোনালোকৰ প্ৰিফাৰ কৰিব পাৰে ব্লেক পেণ্ট এটা, হোৱাইট শ্বাৰ্ট এটা, ব্লেক বেল্ট এণ্ড ব্লেক শ্বু। ঠিক আছে, এইখিনি হ'লে আপোনালোকৰ চাফিচিয়েণ্ট। এণ্ড গাৰ্লছৰ কাৰণে আপোনালোকে যিকোনো আপোনালোকে কুৰ্তা টাইপ লৈ যাব পাৰে। ঠিক আছে, ফৰ্মেল মানে যিকোনো এটা ফৰ্মেল কাপোৰ আপোনালোকে লৈ গ'লে হ'ল। সো গাৰ্লছৰ কাৰণে শ্বুজটো কম্পালচৰি নহয়। সো যিমানকেইটা কলেজ আছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত চবতে এইটো ৰুল ফ'ল' কৰে। ফাৰ্ষ্ট ইয়াৰৰ যিমানকেইটা ষ্টুডেণ্ট থাকে তেওঁলোকক ফৰ্মেল পিন্ধোৱা হয়, ডিচেণ্ট ড্ৰেছ এটা হ'লেই হ'ল। তো তেনেকুৱা পাৰ্টিকুলাৰ একো ড্ৰেছ নাই। সো নেক্সট আপোনালোকক জনাম আপোনালোকৰ বুকছ কেইটা কি কি কিনিব লাগিব। সো এতিয়ালৈকে আপোনালোকৰ কোৰ্চৰ কি কি ছাবজেক্ট আছে আপোনালোকে নাজানে, সেইকাৰণে আপোনালোকে এতিয়ালৈকে একো বুকছ কিনিব নালাগে। আপোনালোকে নিজৰ পাৰ্টিকুলাৰ কলেজত যাওক। সো পাৰ্টিকুলাৰ কলেজৰ আপোনালোকে লাইব্ৰেৰীটো ভিজিট কৰিব। লাইব্ৰেৰীত আপোনালোকে ইচ এণ্ড এভৰি বুকছ কেইটা পাব। সো লাইব্ৰেৰী কাৰ্ড এটা ইছ্যু কৰি ল'ব পাৰ্টিকুলাৰ কলেজৰ পৰা। ঠিক আছে, সো আগতে লাইব্ৰেৰী কাৰ্ডটো 1000 লৈছিলে, এইটো বছৰত মে বি ইনক্ৰিজ কৰিব পাৰে। ঠিক আছে, সো আপোনালোকে পাৰ্টিকুলাৰ কলেজৰ লাইব্ৰেৰীত গৈ আপোনালোকে কণ্টেক্ট কৰিব, তাৰ পৰা লাইব্ৰেৰী কাৰ্ড এটা ইছ্যু কৰি ল'ব। সো লাইব্ৰেৰী কাৰ্ড ইছ্যু কৰাৰ পিছত সেই লাইব্ৰেৰী কাৰ্ড দি আপোনালোকে বুকছ কেইটা আপোনালোকে ইছ্যু কৰি ল'ব পাৰে আৰু তাৰ পৰা আপোনালোকে পঢ়িব পাৰে। সো আপোনালোকে পঢ়াৰ পিছত সেই বুকখিনি আকৌ ৰিটাৰ্ণ কৰি দিলে হ'ল। সো যেতিয়া আপোনালোকৰ UG ডিগ্ৰী কমপ্লিট হ'ব তেতিয়া এই লাইব্ৰেৰী কাৰ্ডটো ৰিটাৰ্ণ কৰিলে আপোনালোকৰ সেই এমাউণ্টটো আপোনালোক ৰিফাণ্ড পাই যাব। সো আপোনালোকে এতিয়া লাইব্ৰেৰী কাৰ্ডটো লৈ ল'ব পাৰে। সো এতিয়া আপোনালোকক জনাম যে আপোনালোকৰ ৰিফাণ্ড পলিচিটো কি হয়, মানে কিমান দিনৰ ভিতৰত আপোনালোকে যদি আপোনালোকৰ সিটটো উইথড্ৰ কৰে তেনেহ'লে 100% এডমিশ্যন ফিটো ৰিফাণ্ড পাব বা আপোনালোকে 50% ৰিফাণ্ড পাব। সো এইখিনি বস্তু এতিয়া আপোনালোকক জনাই দিম। সো এতিয়া আপোনালোকক জনাম ৰিফাণ্ডৰ প্ৰচেছটো কি হয়। সো ইয়াতে কিছুমান পইণ্টছ দিছে আপোনালোকে কেনেকৈ ৰিফাণ্ড ল'ব। সো পইণ্ট কেইটা আপোনালোকে শুনি লওক, তাৰপিছত আপোনালোকক জনাম যে কিমান দিনৰ ভিতৰত আপোনালোকে যদি ৰিফাণ্ডটোৰ কাৰণে এপ্লাই কৰে তেনেহ'লে কিমান টকা আপোনালোকে ৰিফাণ্ড পাব। So প্ৰথম পইণ্টটো দি আছে candidates desiring to withdraw their seats after taking admissions will have to log in to their admissions portal and click on the relevant tab to register the withdrawal request. আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি কিনে লগ ইন কৰি ল'ব, কৰি কিনে এডমিশ্যনছ পৰ্টেলত আপোনালোকে উইথড্ৰল ৰিকুৱেষ্টটো কৰিব। তাৰপিছত কি দি আছে candidates shall have to enter their account number, bank name, IFSC and reason for withdrawal in brief. সো আপোনালোকে নিজৰ একাউণ্ট নাম্বাৰটো দিব, দেন বেংকৰ IFSCটো দিব, তাৰপিছত আপোনালোকে এটা ৰিজন দিব আপোনালোকে কিয় আপোনালোকৰ সিটটো উইথড্ৰ কৰিব বিচাৰিছে। সো এইটো ব্ৰিফলি দিব, আপোনালোকে ভালদৰে লিখি দিব এইটো। দেন নেক্সট পইণ্টটো দি আছে এ ভেৰিফিকেশ্যন কোড OTP will be sent to their registered mobile to authenticate the request. সো আপোনালোকে যোনটো মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তাত এটা OTP যাব ভেৰিফিকেশ্যনৰ কাৰণে। Once verified, candidates will be able to finally submit their request. So যেতিয়া আপোনালোকে OTP টো দি ভেৰিফাই কৰিব তেতিয়া কি কৰিব পাৰিব আপোনালোকে নিজৰ যোনটো উইথড্ৰলৰ কাৰণে ৰিকুৱেষ্টটো কৰিব পাৰিব। নেক্সট পইণ্টটো দি আছে once the admissions committee approves their withdrawal request, the seats will be withdrawn and their fund will be processed according to UGC guidelines. So Annexure 6ত আপোনালোকৰ এটা গাইডলাইন দি আছে কিমান দিনৰ ভিতৰত আপোনালোকে যদি ৰিকুৱেষ্ট কৰে উইথড্ৰলৰ কাৰণে তেনেহ'লে কিমান টকা আপোনালোকে ৰিফাণ্ড পাব। সো মই আপোনালোকক দেখাই আছো এইটো ভিডিঅ'ৰ শেষত। দেন নেক্সট পইণ্টটো কৈছে এনি আদাৰ মোড অফ উইথড্ৰল ৰিকুৱেষ্ট উইল নট বি কনচিডাৰ্ড। সো ইয়াৰ বাহিৰে আপোনালোকৰ বেলেগ একো উপায় নাই যে আপোনালোকে ৰিফাণ্ডটো পোৱাৰ কাৰণে। ঠিক আছে, সো এইটোৱে আপোনালোকৰ এটাই প্ৰচেছ আছে আপোনালোকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা ৰিফাণ্ডটো পোৱাৰ। সো এতিয়া আপোনালোকক জনাম Annexure 6ত কি দি আছে। সো ইয়াতে আপোনালোকে চাব পাৰিছে percentage of refund of fees, then points of time when notice of withdrawal of admission is received in the HEI. So আপোনালোকে কিমান দিনৰ ভিতৰত যদি আপোনালোকে উইথড্ৰ কৰে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটৰ কাৰণে তেনেহ'লে আপোনালোকে কিমান টকা
ইয়াতে ৰিফান্ড পাব ইয়াতে ধুনিয়াকে দি আছে সো 100% ৰিফান্ড আপোনালোকে কেতিয়া পাব ইয়াতে দি আছে 15 days or more before the formally notified last date of admission ঠিক আছে সো last date or 15 days or আগত আপোনালোকে যদি উইথড্ৰ কৰে তেনেহলে 100% আপোনালোকে ৰিফান্ড পাব then 90% ৰিফান্ড কেতিয়া পাব less than 15 days before the formally notified last date of admission then 80% ৰিফান্ড কেতিয়া পাব আপোনালোকে 80% ৰিফান্ড পাব 15 days or less after the formally notified last date of admission ঠিক আছে আপোনালোকে 80% তেতিয়া ৰিফান্ড পাব আৰু 50% ৰিটাৰ্ণ কেতিয়া পাব 30 days or less but more than 15 days after formally notified last date of admission so আপোনালোকে তেতিয়া 50% ৰিফান্ডটো পাই যাব then আপোনালোকৰ 0% ৰিফান্ড কেতিয়া হ'ব more than 30 days after formally notified last date of admission so যদি 30 days ৰ ওপৰত হৈ যায় ঠিক আছে তেনেহলে আপোনালোকে উইথড্ৰ কৰিলে আপোনালোকে ৰিফান্ড নাপায় সো এটোই আছিল UGC গাইডলাইন ঠিক আছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ UGC গাইডলাইন সো আপোনালোকে চাব পাৰিছে 100% 90% 80% 50% আপোনালোকৰ সিটটো উইথড্ৰ কৰিলে আপোনালোকে পাব সো টাইম পিৰিয়ডটো আপোনালোকে চাই লব হেতু হিচাপত আপোনালোকে কি কৰিব উইথড্ৰ কৰিব পাৰিব ঠিক আছে আজিৰ ভিডিওটো ইমানখিনি আছিল যদি ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হয় দেন ভিডিওটো লাইক কমেন্ট কৰি যিমান পাৰে ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ